আজি শাওণ মাহৰ এটি শান্ত পবিত্ৰ পুৱা আকাশত মৃদু মেঘৰ ওচৰ চুৱা ৰ'দ হৃদয়খনত যেন কোনোবা অজান অনুভৱ আজি বিশেষ আজি বেলেগ ঘৰতে কাপোৰ কানি পিন্ধি ধুনীয়াকৈ সাজু হ'লোঁ আৰু এতিয়া চশমাযোৰ ধুনীয়াকৈ পিন্ধি ল'লোঁ যেন নীৰৱে কৈ গৈছিল আজিৰ দিনটো দিয়া নিজকে নিস্বাৰ্থ প্ৰেম আৰু বিশ্বাসৰ প্ৰতি বাইকটো এনেকৈ লৈ ল'লোঁ আৰু লৈ এতিয়া মদন কামদেৱলৈ যাম বুলি ভাবিছোঁ ধুনীয়াকৈ শিৱ বাবাৰ আশীৰ্বাদ লৈ ল'লোঁ গাড়ীখনতে যিহেতু মোৰ শিৱ বাবাৰ ষ্টিকাৰটো লাগি আছে তাতে এটা সেৱা কৰি ল'লোঁ পোনপ্ৰথমতে এনেধৰণে মই প্ৰায় সেৱা কৰিয়ে লওঁ গাড়ীখন ওলোৱাৰ আগত প্ৰত্যেক দিনাই আজি বুলি নহয় আৰু এতিয়া বাইকটো লৈ ওলাই মদন কামদেৱৰ পবিত্ৰ পথলৈ আমি গৈ আছোঁ আপোনালোকে চাওক এইখিনি হৈছে আমাৰ কমলপুৰ লেজাৰ যিটো পথ আছে সেই কমলপুৰ লেজাৰ পথৰ এটা দৃশ্যাংশ আপোনালোকে চাৰিওফালে চাওক চৌকাষে আমাৰ পথাৰ ইয়াত খেতি বাতি কৰা হয় আৰু চাৰিওফালে ধুনীয়া এতিয়া মানে সেউজীয়া হৈ পৰিছে কিন্তু খেতি কৰিব পৰা নাই দিয়কচোন পানী কম পানী নাই যিহেতু এবাৰ আপোনালোকৰ ফালে বাৰু খেতি কৰিছেনে নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব এতিয়া আমি আগবাঢ়িছোঁ মদন কামদেৱৰ পথলৈ আৰু মদন কামদেৱৰ পথলৈ যাওঁতে মোৰ লগত এজন বন্ধু আছে আৰু এইজন বন্ধু আপোনালোকে দেখিছে মোৰ লগত আছিল মোৰ হৃদয়ৰ বন্ধু কংকন সঁচাকৈ এই যাত্ৰাৰ মাজত সৰু সৰু হাঁহিৰে মনটো হালধীয়া কৰি তুলিছিল কংকনে আৰু এতিয়া মন্দিৰৰ গভীৰতা আৰু পবিত্ৰতাৰ মাজত সাবতি জ্বলালোঁ এটি চাকি আৰু বৰ্তমান সময়ত জ্বলাই নাই ৰ'বক মানে আমি যাই আছোঁ আপোনালোকক অলপ এডভান্সলিয়ে কৈ গৈ আছোঁ চাগে মই আৰু এই বন্তি নীৰৱ প্ৰাৰ্থনাৰে জ্বলাম বুলি আমি গৈছোঁ আৰু ইয়াত ধুনীয়াকৈ আপোনালোকে দেখিছে মানুহে মানুহ আজি এইটো হৈছে আপোনালোকৰ মদন কামদেৱ মন্দিৰ আৰু এই মদন কামদেৱ মন্দিৰৰ মাহাত্য আপোনালোকক কোৱাৰ হয়তো মই প্ৰয়োজন নাই আপোনালোকে গুগলত চাই আপোনালোকে ইণ্টাৰনেটৰ যিকোনো মানে জেগাত আপোনালোকে চাৰ্চ কৰি চাই আপোনালোকে সকলোবিলাক পাই যাব মই বিশেষ কোৱাৰ প্ৰয়োজন নাই জাষ্ট আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু আমাৰ ওচৰতে আছে এই মদন কামদেৱ মন্দিৰটো আৰু এতিয়া ধুনীয়াকৈ আৰু অলপ সোমাই গ'লোঁ ভিতৰলৈ সোমাই এনেকৈ গৈ মেলি এই যি দেখিছে আপোনালোকে এইখিনিত আমি বাইকখন ইয়াত ষ্টেণ্ড কৰিলোঁ বাইকখন ধুনীয়াকৈ ষ্টেণ্ড কৰি চাকি বন্তি লৈ ল'লোঁ আৰু এনেকৈ চাকি বন্তি লৈ এতিয়া মানে নীৰৱ প্ৰাৰ্থনাৰে মাতাল হৈ গৈছে অন্তৰখন এই ভগৱানৰ ওচৰলৈ যাই থকাখিনিতে আৰু মোৰ বাবে নহয় সকলোৰে শান্তি আৰু মংগলৰ বাবে এই চাকি গছা আমি আপোনালোকৰ বাবেও আৰু নিজৰ বাবেও সকলোৰে বাবে অৰ্থাৎ জ্বলাবলৈ গ'লোঁ আৰু এতিয়া ধুনীয়াকৈ জ্বলাবলৈ ইয়াত শাৰী পাতিব লাগিল আৰু চাৰিওফালে মানুহ আপোনালোকে চাওক এবাৰ দৃশ্যাংশখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া আমি চাকি বন্তি লগালোঁ যিহেতু কেমেৰাত উঠোৱা নিষেধ আছিল চাকি বন্তি লগোৱাখিনি দেখুৱাব নোৱাৰিলোঁ আপোনালোকক আৰু এই হৈছে মন্দিৰৰ পিছফালৰ দৃশ্যাংশ আপোনালোকে এবাৰ পাৰ্কখন ধুনীয়াকৈ চাই লওক এই